150 হেৰি কৰিছোঁ, কিন্তু তাতকৈ বেছিয়ে হ'ব লাগিছিল। আৰু ক'ব গ'লে লিডুৰ অঞ্চলটো এটা পিছপৰা অঞ্চল বুলি ক'ব পাৰে। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ইয়াত হস্পিটেলৰ অভাৱ আৰু ডক্টৰো অভাৱ। সেইভাৱে মানে গুৱাহাটীৰ পৰাই ডক্টৰ আহিছে ইয়াতে, আৰু আহি পিনে ইয়াতে ধৰক বিভিন্ন বেমাৰ আছে, ধৰক পেংকাইটিছ আছে, কাৰোবাৰ অভেৰী বাল্কি আছে, কাৰোবাৰ ইউট্ৰাছৰ প্ৰব্লেম আছে, কাৰোবাৰ ধৰক আপোনাৰ নাৰ্ভৰ, কাৰোবাৰ ধৰক আপোনাৰ হাৰ্টৰ আছে, বহুত ডিজিজ আছে। সেইবোৰৰ ওপৰত মানে ধৰক ডক্টৰবোৰে আহি কিনে যেতিয়া ৰোগীসকলক চাইছে আৰু সিহঁতক মানে দৰৱ দিছে, তেতিয়া অভিয়াছলি ভালেই হ'ব ন। আৰু ইমান দূৰলৈকে যাব লাগে, হস্পিটেলো নাই, যিহেতু ইয়াত মানুহখিনি আহিছে আৰু তেওঁলোকক বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াইছে আৰু দৰৱো আগবঢ়াইছে। যোগ গুৰুকুল অসম আৰু উত্থান এম্পাৱাৰমেণ্ট ছ'চাইটিৰ উদ্যোগত আমি হৰ দিন হৰ ঘৰ আয়ুৰ্বেদ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি নেতৃত্বত যে আয়ুষ মিনিষ্ট্ৰী গঠন হ'ল, তেওঁলোকে যে প্ৰথম যেতিয়া কৈছে হৰ দিন হৰ ঘৰ আয়ুৰ্বেদ, আমিও যোগ গুৰুকুল অনুষ্ঠানটোৰ জৰিয়তে আমি ইয়াতে 100জন পেচেণ্টক আমি এতিয়ালৈকে বিনামূলীয়াকৈ আয়ুৰ্বেদিক স্বাস্থ্য এৱাৰনেছ প্ৰগ্ৰেম, লগতে মেডিচিনেল প্লেন প্ৰমোটিং হেল্থ, বনৌষধিৰ দ্বাৰা যে কেনেকৈ আমাৰ শৰীৰটোক নিৰাময় কৰি ৰাখিব পাৰি, সেইটোৰ কাৰণে আমি ইয়াতে এৱাৰনেছ কৰি আছোঁ। লগতে এতিয়ালৈকে 100 পেচেণ্টৰ আমি 50জন মানৰ চোৱা হৈয়ে গ'ল। তো আমি ফ্ৰী আয়ুৰ্বেদিক মেডিচিন দিছোঁ, লগতে ফ্ৰী ব্লাড চুগাৰ, ESR, এইখিনি হিমগ্ল'বিন যিখিনি পাৰি আমি টেষ্ট কৰিব, সেইখিনি আমি কৰাই দিছোঁ বিনামূলীয়াকৈ।